মন্ত্ৰী খাদ্য যোগান মন্ত্ৰী অসমৰ কাৰণে কলংক। এইখন মন্ত্ৰী সভাই তেনেকুৱা, কাৰণ মুখ্যমন্ত্ৰীৰ পত্নী, পৰিষদীয় মন্ত্ৰী, জল জীৱন মন্ত্ৰীৰ দুৰ্নীতিৰ বিভিন্ন কাহিনী ইতিমধ্যে প্ৰকাশ হৈছে। আমাৰ জনা যিজন খাদ্য আৰু যোগান মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া বৰ মিহি যেন তেওঁ ধোৱা তুলসী পাত এনেকুৱা এটা ভাৱমূৰ্তিত থাকিছিল। এইবাৰ এছেম্বলিতে আমি উন্মোচিত কৰিলো যে অসমলৈকে ৫,৫৬৫ মেট্ৰিক টন ঘেঁহু আহে প্ৰতি মাহে, আৰু এই ঘেঁহু অসমৰ জনসাধাৰণে নাপায়, কোনো উপভোক্তাই সেই ঘেঁহুৰ পৰা আটা নাপায়। কণ্ট্ৰলৰ দোকানত আজি বহু বছৰ ধৰি পেলাই আটাটো নাহে। ইয়াৰ পূৰ্বৰ যোগান মন্ত্ৰীবিলাকেও সেই আটাটো খাইছিল, আৰু এইটো এটা সৰ্বজন বিদিত ডাঙৰ কেলেংকাৰী, ভয়ংকৰ কেলেংকাৰী। এই ভয়ংকৰ কেলেংকাৰীত যোৱা ৩ বছৰে আমাৰ খাদ্য আৰু যোগান মন্ত্ৰী ডাঙৰীয়া এই ঘেঁহুটোৰ পৰা যি খাব লগা খাই আছে। কোনোবাই কয় মাহে ৯০ লাখ, কোনোবাই কয় মাহে ১ কোটি তেওঁ পায়। আজি সেই বিভাগৰ কমিশনাৰে পায়, ছেক্ৰেটাৰীয়ে পায়, আৰু বহু জিলা আয়ুক্তই পায়। এই ধৰণে ভাগ বতৰা কৰি তেওঁলোকে ঘেঁহুটো মিলত দিয়ে। মিলৰ পৰা ঘেঁহুটো ভাঙাৰ পিছত ঘেঁহুটো সুলভ মূল্যৰ দোকানলৈকে নাহে, কোনো সমবায় নুতুলে, আৰু সেই ঘেঁহুটো চিধা বজাৰলৈকে যায়। অকল ঘেঁহু নহয়, আমাৰ খাদ্য আৰু যোগান মন্ত্ৰীয়ে এতিয়া নিমখৰ কথা কৈছিল, তেওঁ বোলে নিমখৰ দাম কমায়। কিন্তু আমি এতিয়া খবৰ পাইছো, একো আলোচনা আমি কৰিম এছেম্বলিত, যে নিমখ কিমান আহে অসমলৈকে। হাজাৰ মেট্ৰিক টন নিমখ আহে। সেই নিমখো আজিলৈকে কণ্ট্ৰলৰ দোকানত কোনোদিন ৰাইজে দেখা নাই। ২ টকাৰ নিমখ বজাৰত ১০ টকাত বিক্ৰী হয়, আৰু ৰেকৰ পৰা ডিৰেক্ট গুদামলৈকে গুচি যায়, ব্যৱসায়ীৰ গুদামলৈকে গুচি যায়। সেই নিমখ বজাৰত আহে ১০ টকাকৈ আমি কিনি খাব লাগে। এনেকৈ নিমখ, ঘেঁহু সকলোৰে ভাগ এতিয়া খাই আছিল। এছেম্বলিত যেতিয়া আমি গবা মাৰি ধৰিলো, মই দাবী উত্থাপন কৰিলো সদন কমিটি হওক, আৰু সেই সদন কমিটি দিব নোখোজে বিজেপিয়ে। তাৰপিছত মুখ্যমন্ত্ৰী মোক জনালে, দাদা ঘেঁহু দিয়াৰ ব্যৱস্থা কৰিম, আটা দিয়াৰ ব্যৱস্থা কৰিম, আটা পাব। অৱশ্যে মুখ্যমন্ত্ৰী কথা ৰাখিছে, মই তেওঁক ধন্যবাদ দিছো। অন্তত এই যোৱা ২ মাহ ধৰি পেলাই কণ্ট্ৰলৰ দোকানত আটাটো আহিছে, পৰিমাণ যদিও কম, আটাটো আহিছে। আন ঠাইত আহিছে নে নাই নাজানো, মোৰ সৰভোগ সমষ্টিত আটাটো আহিছে কণ্ট্ৰলৰ দোকানত। মানুহে প্ৰশ্ন কৰিছিল, আজি যে আটা আহিল, মনোৰঞ্জন তালুকদাৰে এছেম্বলিত বক্তব্য ৰখাৰ পিছত আটাটো আহি গ'ল কণ্ট্ৰলৰ দোকানত, কিমান দিনে কিয় অহা নাছিল, এই আটাটো ক'ত গৈছে, সেই কথাও মানুহে আলোচনা বিলোচনা কৰিছে। এতিয়া মইতো কৈছোৱে, আটা খোৱা মন্ত্ৰী তেওঁ, মানুহৰ মুখৰ আটা কাঢ়ি নি পেলাই তেওঁলোকে কমিশ্যন খাই আটাটো গাইব কৰি দিছিল। ইমান দিন আটাটো ক'ত গৈছে? স্বাভাৱিকতে ক'ৰবাততো গৈছে। ক'ত গৈছে? মিললৈকে গৈছে। মিললৈকে গৈ পেলাই আটা হৈছে, গমহে আহে, গমৰ পৰা আটা হৈছে, আৰু সেই আটাটো বিতৰণ যেতিয়া নহয়, সেই আটাটো ক'ত যায়? মাৰ্কেটত যায়। চৰকাৰীভাৱে 10 টকা দাম হ'ব লাগে তাৰ, কিন্তু সেই আটা বজাৰত বিক্ৰী হৈ আছে ৩৫ টকা, ৩৮ টকা, ৪০ টকা উঠে। সেই ৩৫ টকাৰ তলততো আটা নাপায়। তাৰমানে মাৰ্জিনটো কিমান? ২৫ টকাৰ মাৰ্জিন। ১ কিলো আটাত ২৫ টকাৰ মাৰ্জিন কাৰ পকেটত সোমাইছে সকলোৱে বুজি পায়। তাত যদি যোগান আৰু খাদ্যমন্ত্ৰী জড়িত নাথাকে, তেতিয়াহ'লে এইটোতো সম্ভৱ নহয়। আৰু বিজেপিৰ এংগুলৰ পৰা গম পোৱা মতে ৯০ পৰা ১ কোটিলৈকে টকা মাহে যায় যোগান মন্ত্ৰীৰ ওচৰলৈকে। এইটোৱেতো হৈছে আচল কথা। মুখত কয় দুৰ্নীতিমুক্ত, খুব নিকা, সুপ্ৰশাসন, কিন্তু ৰাইজৰ মুখৰ কাঢ়ি পেলাই আটা খাই আছে, নিমখ খাই আছে। এওঁলোকৰ চৰিত্ৰটো হৈছে এইটো। এই কথাটো মই এছেম্বলিত কৈছো, বাহিৰতো কৈ আছো, পাব্লিক মিটিঙতো কৈ আছো, মানুহক জনাইছো। জনসমাগম হৈছে, যথেষ্ট জনসমাগম, ৩-৪ হাজাৰ মানুহ হৈছে। ৪ হাজাৰ মানুহৰ সন্মুখতো কৈছো। এই অলৰেডি মই বিভিন্ন সভাতে কৈছো, আৰু এইটো কৈছো মই, আৰু মুখ্যমন্ত্ৰীক কৈছো, মই কিন্তু মুখা খুলি দিম বুলি খোলক, যিয়ে খাইছে জবাব দি দিয়ক। হা? মই আটা মন্ত্ৰী বুলি কৈছো, আটা খোৱা মন্ত্ৰী। আটা মন্ত্ৰী নহয়, আটা খোৱা মন্ত্ৰী। আটা খোৱা মন্ত্ৰী। তেওঁ আটা খাইছে ৩ বছৰ ধৰি পেলাই, ৰাইজৰ আটা তেওঁ খাইছে, তেওঁ মন্ত্ৰী, তেওঁ খাইছে। মামা ভাগিনটো ঠিকে আছে। মামা ভাগিন, আমাক ভাগিন পাতিছে চবকে, অসমৰ মানুহে মামা বুলি আছে। মামা কংস মামাও আছে, ফুকনি মামাও আছে। এনেই মামা শব্দটো ভাল, কাৰণ মামা ভাগিন লগ লাগি বোলে বাঘে সেই ঘাটত পানী নাখায়, সেইটো মানুহে কয়। মই সেই কথাটোও কৈছো। কিন্তু কিছু মামা বেয়াও আছে। শকুনি মামাটো ভাল নহয়, কংস মামা ভাল নহয়। এতিয়া আমাৰ মুখ্যমন্ত্ৰী কংস মামা নে শকুনি মামা, তেওঁৱে বিচাৰ কৰক, যি ধৰণে লুণ্ঠনটো চলাই আছে। এই মামা
বৰ ভাল মানুহ হয় পঞ্চায়তলৈকে কেনেকুৱা আগবাঢ়িব আপুনি? পঞ্চায়তত আমি মৰ যুঁজ দিম পঞ্চায়তক বিজেপিক পৰাজিত কৰাৰ কাৰণে কাৰণ বিজেপি যোৱা বছৰ আমাৰ সৰভোগত পঞ্চায়ত বিলাক বিজেপিয়ে চলাইছে জিলা পৰিষদ বিজেপিৰ আছে সমস্ত ৰাস্তা ঘাটৰ পইচা খালে আয়ৰ ঘৰৰ পইচা খায় মেম্বাৰ কেইটাই বিজেপিৰ মানুহ আমি সেই কথা ৰাইজক ক'ম যদি আপোনালোকৰ ধন খাব খোজে খাব দিব খোজে ৰাস্তাৰ পইচা যদি খাব দিব খোজে আয়ৰ ঘৰত যদি পইচা দিব লগা অৱস্থা বিচাৰে তেতিয়াহ'লে বিজেপিক ভোট দিয়ক আৰু যদি নিবিচাৰে তেতিয়াহ'লে চিপিএমক ভোট দিয়ক কংগ্ৰেছে কিন্তু মিত্ৰতালৈ অলপ খেলিমেলি কৰিছে। কংগ্ৰেছে মিত্ৰতালৈ খেলি মেলি কৰি আছে কৰি থাকক সৰভোগত আমি ইমান মাথা নাঘামাওঁ যদি মিত্ৰতা কৰে ভাল জিলা পৰ্যায়ত জিলা পৰিষদৰ পৰ্যায়ত যদি মিত্ৰতা কৰে বা আঞ্চলিক সদস্যৰ ক্ষেত্ৰত মিত্ৰতা কৰিলে আমাৰ আপত্তি নাই কিন্তু আমাৰ য'ত ষ্ট্ৰেংথ আছে আমি তাতে কোনো পৰ্যায়ত কাৰো লগত এৰি নিদি উচিত আমি অকলে খেলিব তেওঁলোকে অকলে খেলাৰ কথা কৈ আছে এতিয়া 5খন উপ নিৰ্বাচনত হাৰাৰ পিছত তেওঁলোকে মিত্ৰতাৰ কথা কৈছে আমি আদৰণি জনাইছো আমি সদায় মিত্ৰতাৰ সপক্ষে কংগ্ৰেছে যদি মিত্ৰতা কৰে আমি আদৰণি জনাম